হেল্ল' গাইজ আই টি আই আৰু ডিপ্ল'মাসকলৰ কাৰণে আপোনালোকৰ এপেণ্ডিক্সিপ ওলাইছে। এইটো হৈ গ'ল এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া, আপোনালোকে গম পায়, যিটো নেকি এটা গভৰ্ণমেণ্ট কোম্পানী হয়, মিনি ৰত্ন কোম্পানী। তো ইয়াতে আপোনালোকে কোনকেইটা ট্ৰেডত আপোনালোকে ওলাইছে চাই লওক এবাৰ। ফিটাৰত ওলাইছে, ডিজেল মেকানিকত ওলাইছে, ইলেক্ট্ৰিচিয়ানৰ ওলাইছে আৰু ইলেক্ট্ৰনিক্স মেকানিকৰ ওলাইছে। ফিটাৰ ওলাইছে 5টা, ডিজেল মেকানিক ওলাইছে 10টা, ইলেক্ট্ৰিচিয়ান ওলাইছে 10টা আৰু ইলেক্ট্ৰনিক মেকানিক ওলাইছে 5টা। কিন্তু ইয়াতে কিছুমান কণ্ডিশ্যন আছে। কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ যে 2022 চনৰ পাছৰ হ'ব লাগিব, ঠিক আছে। 2022 চনৰ যদি আগৰ আই টি আই পাছ কৰা হয় তেতিয়াহ'লে সিহঁতি এপ্লাই কৰিব নোৱাৰিব। 2022 চনৰ পাছৰখিনিয়েহে এই এপ্ৰেণ্টিছশ্বিপটোত এপ্লাই কৰিব পাৰিব। তো তাৰ কাৰণে প্ৰথমে কৰিব লাগিব কি, নেপছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু তাতে গৈ কিনে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। কৰি কিনে আপোনালোকে তাতে এপ্লাই কৰিব লাগিব। 18 বছৰৰ পৰা 27 বছৰ বয়সৰ ভিতৰতহে পাৰিব আৰু বাকী এজ ৰিলেক্সেশ্যন থাকিব বাৰু। আৰু আপোনালোকৰ আৰু এটা কথা যে এইটো 20 মাৰ্চৰ আগে এপ্লাই কৰিব লাগিব, ঠিক আছে। বেছি দিন নাই, একেবাৰে কম সময় আছে। আজিতো আপোনালোকৰ 19 তাৰিখ হ'লেই, তো কাইলৈ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। গতিকে আজিয়ে আপোনালোকে পাৰিলে এইটো অতি সোনকালে এপ্লাই কৰি লওক, ঠিক আছে। আৰু ইয়াতে লিখি দিছে দ্য ইণ্টাৰেষ্টেড কেণ্ডিডেট are required to apply through both/RDIT ৱেব পৰ্টেল, এইটো নেটছ যিটো আৰু আই টি আইখিনিৰ কাৰণে apprenticeshipindia.org, ইয়াৰ পৰা কৰিব কৈছে। বাই ফাইণ্ডিং এষ্টাব্লিছমেণ্ট, কেনেকৈ আপোনালোকে বিচাৰিব, তাতে এষ্টাব্লিছমেণ্ট বুলি এটা অপশ্যন এটা থাকিব। তাতে ক্লিক কৰি কিনে আপোনালোকে কি বুলি টাইপ মাৰিব লাগিব চাওক, আই ডি এটা টাইপ মাৰিব লাগিব। যদি নেপছৰ হয় তেতিয়াহ'লে এই আই ডিটো টাইপ মাৰিব লাগিব। এইটো চাওক, নেপছৰ E0820180006, এইটো মাৰি কেনে তাৰপিছত ক্লিক কৰি কিনে তাৰ পৰা ডাইৰেক্টলি এপ্লাই কৰি দিব পাৰিব, ঠিক আছে। আকৌ ছাকচেছফুলি যেতিয়া এপ্লাই হৈ যাব, লিখিছে ছাকচেছফুলি এপ্লাইড ফৰ দ্য ট্ৰেইনিং পজিশ্যন বেছড অন এভেইলেবিলিটি ইউ উইল কণ্টেক্টেড বাই দ্য এষ্টাব্লিছমেণ্ট। তাতে আপোনালোকৰ এভেইলেবিলিটি থাকিব, তাতে গৈ কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো এইটো আছিলে আপোনালোকৰ গোটেই অপশ্যনটো। আৰু বাকী ইয়াতে কেইখন ষ্টেটৰ পাৰিব চাই লওক। অসমৰ আগৰতলা, ইম্ফল, শ্বিলং, ডিমাপুৰ, তেজু, লেংপুই আৰু হলংপি। ইমানখিনি নাথাকে, এইবিলাক আই টি আই পঢ়া ইমান ল'ৰা নাথাকে। তো অসমৰ ল'ৰাই বেছি ওলাব, আপোনালোকে এপ্লাই কৰি দিব পাৰিব।